গুড মৰ্নিং বন্ধুসকল, অংকুৰ ফুডিৰ অন্য এটা ভিডিঅ'লৈ আপোনাক আটাইলৈ স্বাগতম জনালোঁ। ভাইটি এটাক মই প্ৰথমতে কলপাত এখন কাটি আনিব কৈছিলোঁ, যিহেতু আমি আজি চিৰা দৈ খাম বুলি ভাবিছোঁ। অ' মজা মজা কলপাত পাইছ, বঢ়িয়া বঢ়িয়া, এই মজা। ধুনীয়াকৈ কমছে এয়া আমাৰ খোৱাৰ বস্তুবোৰ মোটামুটি ৰেডি হ'ল। এয়া চাওক, চিৰা ধুই থোৱা হ'ল। এয়া আপোনাৰ গুড়, লগত থাকিব ৰসগোল্লা। ৱাও! এয়া হৈছে আপোনাৰ দৈ, ৰেডিমেড দৈ, যিটো আমাৰ আজিকালি আমাৰ বনোৱা সময় নাথাকে। এয়া চিৰাৰ ওপৰত গুড় কাটি থকা হৈছে, আমাৰ বাইদেউজনীয়ে গুড় কাটি আছে। এয়া কিহত খাম আমি? কলপাত, সকলোতকৈ স্পেচিয়েল বস্তু এইটোৱেই। ফাইনেলি আমাৰ চিৰা ৰেডি। ইয়াত আপোনাৰ গুড় দিয়া গৈছে, দৈটো দিয়া গৈছে, অকণমান নিমখ দিছোঁ যাতে হজম শক্তিটো ভাল হয়। এনেকৈ মাজে মাজে খাব লাগে, দৈ চিৰা খোৱাটো ভাল। তাতে আকৌ আমি কলপাতত খাম। ৱাও! ফাইনেলি আমি খাবলৈ লৈ ল'লোঁ। যিহেতু আমি আজি দুজন মানুহে আছিলোঁ, গতিকে ভাগত চাক বহুত পৰিছে দেই, লোভ নলগা ৰাইজ, দেখিছেনে? আৰু বহুত দিন পিছত যিহেতু খাম, গোটেইবোৰ খাই দিম। এইটো হ'ল এটা সৰু চাই মিঠাই, আৰু এইটো হ'ল দৈ চিৰা। এতিয়া আমি খোৱাহে কথা আৰু। এয়া দেখিছে, এতিয়া ফাৰ্ষ্ট চিৰা দৈ মুখত দিলোঁ। পুৰা বিহু বিহু যেন লাগি গৈছে এতিয়া। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। নমস্কাৰ। মানে দৈটো উঠি গ'ল, দৈ চিৰাটো উঠছে ন? এয়া দেখিছে, গোটেইবোৰ খাই দিলোঁ। এতিয়া পাতখন চেলেকিব বাকী আছে দেই, কিন্তু নেচেলেকো বাৰু, কিন্তু চেলেকিলেও চাগে বেয়া নালাগিব।